আপোনালোক সকলোকে আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি ভিডিঅ'টো একেবাৰে ৰাতিপুৱা আৰম্ভ কৰিছোঁ টুকটুকৰ টিফিনটোৰ পৰা আৰু স্কুললৈ পঠাব হৈছেগৈ যিহেতু টিফিনটো বনাই লওঁ আৰু আজি টিফিনত দিম পকৰি তাৰ কাৰণে এয়া প্ৰসাদ আছিলে তাকে পেষ্ট এটা বনাই ল'লোঁ নিমখ হালধি পিঁয়াজ আৰু জলকীয়া এটা দিছোঁ এইফালে মই ভাতৰ চিটি মাৰিলে দেখিছেনে ভাতটো হ'লেই লগতে এইফালেও বনাই লওঁ আৰু প্ৰথমতে দিলোঁ বেচন তাতে দেখিলোঁ যে অকণমান পনীয়া হৈছে সেইকাৰণে আকৌ এবাৰ দি দিছোঁ মানে অকণমান পেষ্টটো ডাঠ কৰি লৈছোঁ এয়া হৈ গৈছে আমাৰ পকৰি বনাবৰ কাৰণে পেষ্টটো আৰু মই সৰুকৈ নবনাওঁ দেই অকণমান ডাঙৰকৈ বনাম পকৰিকেইটা টিফিনত দিম যিহেতু বেছি সৰু হ'লে বেয়া লাগিব সেইকাৰণে অকণমান ডাঙৰকৈ বনাইছোঁ আৰু এইফালে এটা এটাকৈ এনেকৈ দি যাওঁ আৰু কি জানেনে সিহঁতে যোনটো বস্তু মানে স্কুলত টিফিনত খাম বুলি কয় সেইটো দিবলৈ পালে ভাল লাগে নহ'লে হয়তো নাখাব পাৰে টুকটুকটো তেনেকুৱা যদি তাৰ মন পচন্দৰ নহয় সেই টিফিনটো ঘূৰাই আনিব নাখাব মানে আৰু সেইকাৰণে এটা সুধি লওঁ যে টুকটুক তুমি আজি কি খাবা সি যিটো কয় যে কৈ আছে মা আজি মোক টিফিনত পকৰি দিবা দেই তাকে ভাবিলোঁ বেচনৰ পকৰি দিয়াতকৈ প্ৰসাদ আছিলে যিহেতু প্ৰসাদখিনি খুন্দি পিনে তেনেকৈ পিচি পিনে তেনেকৈ পকৰি বনাই দিওঁ আৰু হেল্ডি হ'বতো সেইকাৰণে পকৰিকে বনাই দিছোঁ এয়া হৈ গ'ল আৰু টিফিনটো যেতিয়া আৰু ফিনিছ কৰি আহে ন ভাল লাগে আৰু আমাৰ হৈ গ'ল প্ৰসাদ বেচনৰ পকৰি দেখিছেনে টুকটুকৰ টিফিনত দিবলৈ কাৰণে ৰেডি হৈ গ'ল আৰু এইফালে আমি টিফিনটো ৰেডি কৰি লওঁ টিফিনটো লৈ লওঁ তাতে দি দিছোঁ প্ৰসাদৰ পকৰিকেইটা আৰু মই সাতটামান দিলোঁ নেকি 4টা শিকাব বাকী শ্বেয়াৰ কৰিব দিয়ে স্কুলত বাকী তেনেকৈ খাব আৰু সিহঁতে ইউজ কৰে আৰু অকণমান দি দিছোঁ জেম মোৰ ওচৰত চচন আছিলে আজি সেইকাৰণে জেমকে দি দিছোঁ আৰু আছিলে গাজি মগু আৰু দি দিছোঁ টুকটুকক খুব ভাল পায় সেইটো খাই কাৰণে তাৰ কাৰণে টিফিনতে দি থৈছোঁ আৰু ৰেডি হৈ গ'ল আমাৰ আজি টিফিনটো টুকটুকৰ স্কুলৰ কাৰণে ধুনীয়াকৈ ভৰাই কৰি লওঁ আৰু ইয়াত দেখিছেনে কিতাপ ধুনীয়াকৈ সি জাপিলে কিন্তু বেগত ভৰাবলৈ এতিয়ালৈকে সি শিকা নাই কয় যে মা মই কিতাপখিনি জাপিলোঁ তুমি বেগত ভৰাই দিবা দেই আৰু মই কিতাপখিনি ধুনীয়াকৈ বেগত ভৰাই দিলোঁ এটা পাউচ আছে তাতে পেঞ্চিল কলম চব আছে আৰু টিফিনটো ধুনীয়াকৈ ভৰালোঁ আৰু এইফালে বেগ পেক হৈ গ'ল আৰু গাড়ী আহি ৰখি আছে আৰু এইফালে টুকটুকক পঠাই কৰি ল'লোঁ দেই এতিয়া চাহ একাপ খাই লওঁ আৰু ৰাতিপুৱাই মই যে গাখীৰ চাহ খাম জানেনে আৰু কি হয় লাল চাহ খাবই নোৱাৰোঁ গাখীৰ চাহ প্ৰিয় সেইকাৰণে গাখীৰ চাহ একাপ বনাই লৈছোঁ খাই লওঁ আৰু এইফালে গাখীৰ চাহ কাপোৰ হৈ গ'ল আমাৰ ৰেডি হৈ গ'ল আৰু মই খাম আজি প্ৰসাদৰ পকৰিৰ লগত ৰাতিপুৱা চাহ একাপ তেতিয়াহ'লে মই পটককৈ খাই লওঁ চাহ তাহ খাই কৰি হ'ল আৰু সোনকালে আহিছে দেই 9টামান বাজিছে নেকি এইফালে পাৰ্চেল এটা আহিছে যে এইফালে পাৰ্চেল এটা আহিছে আৰু মই অৰ্ডাৰ দিয়া 2 দিনমান হ'ল বাৰু 5 দিন মানে হ'ল নেকি আমাৰ ইয়াত বেছি কেইদিন নালাগে আৰু ফ্লিপকাৰ্টত অৰ্ডাৰ কৰিছিলোঁ টুকটুকৰ কাৰণে ড্ৰাই ফ্ৰুটছ আৰু আজি আহিলে 3টা কম্বো পেক কৰিছিলোঁ 3টা আহিছে এইফালে কাজু আলমণ্ড আৰু খিচমিচ আৰু প্ৰায়ভাগ মই ড্ৰাই ফ্ৰুটছ টুকটুকৰ কাৰণে অনলাইনে মানে অৰ্ডাৰ কৰোঁ আৰু আজি আহি গ'ল টুকটুকৰ কাৰণে বাকী আজি ভিডিঅ'টো ইমানেই আছিলে আকৌ লগ পাম বাই ভিডিঅ'টো কেনেকুৱা পালে চাই জনাবলৈ নাপাহৰিব